নমস্কাৰ বন্ধুসকল। আজি পুৱাই ওলালোগৈ গহপুৰৰ নিচেই কাষতে লাগি থকা ৰাওনামুখ আৰু ৰাজাবাৰীলৈ বুলি। লগতে মোৰ ভিডিঅ' পাৰ্চনো আছিলে। আৰু এনেতে ৰাজাবাৰী যোৱাৰ পথৰ দাঁতিত থিয় হৈ দেখিলোঁ ইমান ধুনীয়া মনোমুগ্ধ দৃশ্য। চৰাই চিৰিকটি থিয় হৈ নিজৰ যেন বাৰ্তালাপ কৰিছে আৰু এনেতে প্ৰকৃতিৰ মাজত বিলীন হৈ শিমলু ফুলৰ দাঁতিত যেন এক সুগন্ধৰ স্নিগ্ধ বতাহ সুন্দৰ পৰিৱেশৰ মাজত বিলীন হৈ গ'লোঁ। আপোনালোকেও আহিবচোন বাৰু। যিসকল টাউনত থাকে তেওঁলোকে এবাৰ এনেকৈ গাঁও অঞ্চলত গ্ৰাম্য জীৱন কেনেকুৱা হয় উপভোগ কৰিবলৈ ৰাজাবাৰী ৰাওনামুখ নিচেই কাষতে লাগি থকা গহপুৰৰ ৰাজঘৰ, জয়পুৰ এনেকুৱা ঠাইসমূহ গমেৰী এইবিলাকত অকণ ফুৰি চাবচোন বাৰু ৰাইজ। আৰু এনেদৰে যিমান দূৰ গৈছোঁ শিমলু ফুলো পলাশ ফুল যেন হাত বাউলি মাতিছে বাটৰুৱাক। আৰু এই দৃশ্য গহপুৰৰ ৰাজাবাৰী পথত। মানুহৰ জীৱনটো বন্ধুসকল দুদিনীয়া। সেয়েহে মই ভাবোঁ প্ৰকৃতিৰ মাজত বিলীন হৈ যোৱা আৰু প্ৰকৃতিৰ লগত বাৰ্তালাপ কৰা এয়ে আমাৰ এটা আদত কৰিবলগীয়া এটা থাকি যায়। আমি প্ৰতিনিয়ত এই কথাবিলাক স্মৰণ কৰি পেলাই আমি প্ৰকৃতিৰ মাজত বিলীন হ'ব লাগে।